रखा उचित আমি हिंदी सिनेमा চাইছিলো যে जो डर गया वो समझो मर गया ভয় খাব নালাগে অসমৰ মাননীয় যিজন মুখ্যমন্ত্ৰী তেওঁ এনেকুৱা এজন ভয়াতুৰ মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰীয়ে অসমৰ জ্বলন্ত সমস্যাক লৈ যেতিয়া কংগ্ৰেছ দলে বা বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰে এই ভয়াতুৰ হিমন্ত বিশ্ব শৰ্মাই দৃষ্টি অন্য দিশত নিবৰ কাৰণে বেলেগ এটা কথা আকৌ তেওঁ লৈ আহে মই আজি যোৰহাট মাজমজিয়াৰ পৰা অসমৰ এই ভয়াতুৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ন্যায় আন্দোলনৰ পৰা এটা প্ৰশ্ন কৰিব বিচাৰিছো আৰু আজি অসমৰ নাৰী সমাজৰ পৰা এটা প্ৰশ্ন আপোনালোকলৈ আহিছো ধৰ্ষণকাৰী কি হিন্দুৱে হওক বা মুছলমানেই হওক কি কংগ্ৰেছীয়ে হওক বা বিজেপিয়ে হওক কি অন্য দলৰে হওক বা চৰকাৰী পক্ষৰে হওক ধৰ্ষণকাৰীক কঠোৰ শাস্তি দিব লাগে নে নালাগে ভিনকাণ্ডৰ ধন্যাই কৰা প্ৰত্যেকজন ব্যক্তিৰ ওপৰত উচিত তদন্ত নোহোৱা পৰ্যন্ত অসম প্ৰদেশ মহিলা কংগ্ৰেছে আন্দোলন চলাই যাব ৰাতিপুৱা এটা ফোন আহিল ফোনটোত ক'লে যে বাইদেউ মই এটা অন্যায় সন্মুখীন হৈছো আপোনালোক সততে আপোনালোক খুব সজাগ হৈ থাকে মই যে অন্যায় সন্মুখীন হৈ হস্পিটেলত চিকিৎসাধীন হৈ আছো মাক কেতিয়া মাতিব মই কৈছো নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত কি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকে হওক কংগ্ৰেছীয়ে হওক বিজেপিয়ে হওক নাৰীক নিৰ্যাতন চলা প্ৰত্যেকজনে তদন্ত আৰু শাস্তিৰ সন্মুখীন হ'ব লাগিব মুখ্যমন্ত্ৰী কয় দ্বিতীয় প্ৰশ্ন উজনিৰ পৰা ক'ব বিচাৰিছো যে আজিৰ পৰা উজনিলৈ অহা কোনোজন গাড়ী চালকে টোল টেক্স নিদিওঁ বুলি সংকল্প লওক যি পৰ্যন্ত ৰাস্তাৰ গাঁত ঠিক নহ'ব যি পৰ্যন্ত খলা বোমা গাঁত ঠিক নহ'ব তেতিয়ালৈকে উজনিৰ কোনো মানুহে টোল টেক্স আদায় নিদিব হিমন্ত বিশ্ব শৰ্মাক কৈছো উজনিৰ চাহ উজনিৰ তেল উজনিৰ কয়লা বহুত অসমত কণ্ট্ৰিবিউশ্যন আছে উজনিৰ গাঁত কেতিয়া নাইকিয়া হ'ব এই প্ৰশ্ন উজনিয়ে আজি সুধিছে কাৰণ উজনিৰ ৰাস্তাৰ যি দুৰৱস্থা আজি তিয়ক পাৰ হৈ গৈ গোটেই ডিব্ৰুগড় তিনিচুকীয়ালৈকে ৰাস্তাৰ যি অৱস্থা লজ্জা থকা মুখ্যমন্ত্ৰীয়ে টোল গেটত টোল টেক্স নলয় মই সাৱধান কৰি আমি তেওঁলোকক সকিয়াই দিছো আজিৰ পৰা যাতে উজনিৰ মানুহে গাঁত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত যাতে উজনিৰ টোল টেক্স নলয় তৃতীয় কথাটো কৈছো মাননীয় মুখ্যমন্ত্ৰীয়ে হাল এৰি খেল খেলিছে মুখ্যমন্ত্ৰী কৈছো বিশাল চুমিবৰাৰ তদন্ত হওক তাত আপত্তি নাই মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তদন্ত কেতিয়া হ'ব তাৰ প্ৰশ্ন উত্তৰ আমাক লাগিব মুখ্যমন্ত্ৰীয়ে ভূমি নীতিৰ কথা কৈছে মুখ্যমন্ত্ৰীৰ পত্নীৰ মাজুলীৰ 17 বিঘা মাটিৰ ভূমিৰ তদন্ত কেতিয়া হ'ব তাৰ প্ৰশ্ন আমাক লাগিব তেওঁ চুমিবৰা আৰু বিশালৰ কথা কৈছে কলা টকা মালিকে কলা ব্যৱসায় কৰিছে তাত উচিত তদন্ত হ'ব কিন্তু এই ট্ৰেডিঙৰ কাৰণে দাম বৃদ্ধি হোৱা নাই দাম বৃদ্ধি কেতিয়া কমাব অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কেতিয়া কমিব তাত ট্ৰেডিঙৰ লগত দাম বৃদ্ধিৰ কথা কল পেলালে নহ'ব মই মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিব বিচাৰিছো চুমিবৰা বিশালৰ তদন্ত হওক স্মাৰ্ট মিটাৰৰ পৰা যিটো ডকাইতি কৰিছে ই কেতিয়া বন্ধ হ'ব মুখ্যমন্ত্ৰীয়ে তাক আমাক ক'ব লাগে কলা ব্যৱসায়ীয়ে কলা টকা ধন আদায় কৰিছে ট্ৰেডিঙত কলা ব্যৱসায় কৰিছে মুখ্যমন্ত্ৰীয়ে সাৰদাৰ লুইবাৰ্জাৰৰ কথা আমি পাহৰি যোৱা নাই মুখ্যমন্ত্ৰীয়ে সাৰদাত যেতিয়া বিস্কিট খাইছিলে সেয়াও কলা ব্যৱসায় চলি আছে সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছো মুখ্যমন্ত্ৰীয়ে পৰহি কৈছে যে এজন যুৱকে মোক 1 কোটি টকা দিব আহিছিলে মই নললো যুৱকজনক সেইদিনা কালান্ত কৰিলে মুখ্যমন্ত্ৰীয়ে যে 1 কোটি টকা সেইজন যুৱকে ক'ৰ পৰা দিব আহিছিলে তাৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে আমাক দিব লাগিব উজনি নামনি হিন্দু মুছলমান এইবোৰ আৰু তাৰ মুখ্যমন্ত্ৰীয়ে চলাব নোৱাৰিব
মুখ্যমন্ত্ৰীক কৈছোঁ অসমত